সত্ৰৰ সত্ৰীয় সমাজৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক পালনাম মহোৎসৱ আদি আয়োজন কৰা হৈছিল। বাৰ্ষিক পালনাম মহোৎসৱ ভাগে আজি দীৰ্ঘসূচী নাগাৰা নাম প্ৰদৰ্শন। এই নাগাৰা নাম প্ৰদৰ্শন কৰিবৰ কাৰণে অসমৰ দুগৰাকী বিশিষ্ট পাঠকক আমি আহ্বান জনাইছিলোঁ। মাননীয় উৎপল হালৈ, আদাবাৰী নলবাৰী আৰু মাননীয় কলিতা বটাকুচি ৰঙিয়া। তাৰ আগমুহূৰ্তত আজি আমি এই নাগাৰা নামৰ অনুষ্ঠানভাগী উদ্বোধন কৰিবৰ কাৰণে অসমৰ এগৰাকী বিশিষ্ট পাঠক মাননীয় সন্দীপ পাটোৱাৰীক আহ্বান জনাইছিলোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিছে নাম পৰিচালনা সমিতিৰ সম্পাদক শংকৰ কুমাৰ। কৃষ্ণ কৃষ্ণ হৰি ৰাম। কৃষ্ণ 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 হৰি ৰাম। কৃষ্ণ কৃষ্ণ হৰি ৰাম। কৃষ্ণ শ্ৰদ্ধানন্দ ভৱেশ য'ত আপোনালোক আটাইলৈ মই আপোনালোকৰ শ্ৰীচৰণত সেৱা ভক্তি যাচিছোঁ আৰু মহান উদ্যোক্তাসকলক যিসকলে মাতি আনি এই মহান দায়িত্ব দিলে তেখেতসকলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শ্ৰীচৰণত ভক্তিৰ পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু নৱপ্ৰজন্মৰ তিনিজন পাঠকে আহি আজি এই নামভাগি গাবলৈ স্থিৰ কৰিছে আৰু তেওঁলোক দুইজনে নাম দুটা সুন্দৰ হওক, সুন্দৰকৈ চাওক তাৰে কামনা ৰাখিছোঁ। শ্ৰদ্ধাৰাইজ আৰম্ভ কৰাৰ আগতে এটা যিহেতু মই এজন পাঠক এটা নামৰ কৰি গাই দিছোঁ। শ্ৰদ্ধাৰাইজ আমি আচলতে ভাষণ দিয়াত কিমান ভাল নহয়, আমি সুৰাল মানুহ নাম গাওঁ, নাম গাইহে বেছি ভাল পাওঁ। কৃষ্ণ বন্ধু কৃপাৰ সাগৰ অধম পাপ মৰো আমি ধৰো শৰণত। শ্ৰদ্ধানন্দ ভৱেশ চিঠিখনত চাইছিলোঁ ইয়াত কিমান বছৰ হ'ল কমটো লিখাই নাই, বোধহয় কিমান বছৰ হ'ল জ্ঞাত কোনোৱে নহয়। আৰু এই পালনাম মই কেতিয়াৰ পৰা চাইছোঁ আপোনালোকে জানে, যেতিয়া মাৰ কোলাত আছিলে, মাৰ কোলাত বহি ইয়াৰ পালনাম চাইছিলোঁ মই। প্ৰতি বছৰে আহিছিলোঁ আগতে।
যা নহওক এয়া এখন বৈকুণ্ঠ ধাম য'ত থাকে হৰিৰ নাম তাতে থাকে হ'ল বৈকুণ্ঠ ধাম এয়া অনন্ত সত্ৰ এই অনুষ্ঠান সদায় জিলিকি থাকক সেই শুভকামনা কৰিছোঁ শ্ৰদ্ধা ৰাইজ এটা কি কম নামৰ কথা সকলোৱে কৈয়ে আছে নামৰ কথা সকলোৱে ভুলিয়ে আছে ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ পৰা এতিয়ালৈকে নামৰ কথাই চলি আছে ঠিক আছে মই অকণমান বাহিৰলৈ বুজি কৰিছোঁ ধৰ্মশাস্ত্ৰ গীতা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম গীতা শাস্ত্ৰত স্বয়ং ভগৱানে অৰ্জুনক কৈছে মানুহৰ এনো চাৰিটা ধৰ্ম অৰ্থাৎ চাৰিটা স্তম্ভ এই চাৰিটা ধৰ্ম বা চাৰিটা স্তম্ভৰে মানৱ জীৱন গঠিত সেই চাৰিটা কি জানে প্ৰথমটো হ'ল আহাৰ মানুহে খাবই লাগিব দ্বিতীয়টো হ'ল নিদ্ৰা তৃতীয়টো ভয় এইটো কমাই দিবা তৃতীয়টো হ'ল চতুৰ্থটো হ'ল সংসাৰ এই চাৰিটা ধৰ্মৰে মানৱ জীৱন গঠিত এই শ্ৰদ্ধা ৰাইজ ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক যেতিয়া আহাৰৰ কথা কৈছিল আহাৰ খোৱাৰ আগতে মানুহে ভগৱানৰ নাম স্মৰণ কৰি ল'ব লাগে স্মৰণ কৰিহে সেই আহাৰ গ্ৰহণ কৰিব লাগে আগতে প্ৰভুক অৰ্পণ কৰিব লাগে এটা প্ৰশ্ন হ'ব সেই আহাৰখিনি কিন্তু ভগৱানৰ গ্ৰহণযোগ্য হ'ব লাগিব যদি গ্ৰহণযোগ্য নহয় সেই আহাৰ কেতিয়াও প্ৰভুৱে গ্ৰহণ নকৰে যদি আমি খাওঁ সেয়া হ'ব অখাদ্য আৰু গীতাৰ দ্বিতীয় কথা কৈছে নিদ্ৰা যদি সঁচাকৈ নিদ্ৰাৰ কথা ভাবি আমি যদি দিনে ৰাতি টোপনিয়ে মাৰি থাকোঁ তেতিয়াহ'লে জানো সেই নিদ্ৰা জানো মানৱ জীৱনত উন্নতি সাধিব কেতিয়াও নাখাতে আৰু এতিয়া বিতংভাৱে কৈছোঁ আপোনালোকক ভয় প্ৰভুৱে কৈছিল যে ভয় হ'ল মানুহৰ মৃত্যুলৈ ভয় গীতাত কোৱা মতে কিন্তু অকল সেইটোৱে নহয় ভয় শব্দটোৱে মানৱ জীৱন গঠিত কৰে এটা মানৱ জীৱন যদি গঠিত হ'ব লাগে তেনেহ'লে ভয়টো হ'ব এক নম্বৰ যদি ল'ৰা বা ছোৱালী এটা যদি জন্ম হয় সি যদি মাক দেউতাকক ভয় নকৰে তেনেহ'লে জানিব সেই সন্তান কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰে ভয়েৰেহে গঠিত হয় মানৱ জীৱন যিটো গীতা শাস্ত্ৰত আছে এদিন দুদিনকৈ যাই পঢ়াশালীত সোমাই গৈ ল'ৰাটো বা ছোৱালীজনী যদি সেই ল'ৰা বা সেই ছোৱালীজনী শিক্ষকক ভয় নকৰে তেতিয়াহ'লে সি সময়মতে পাঠ দিব নোৱাৰে যদি পাঠ দিব লাগে নহয় সেই শিক্ষকক ভয় কৰিবলৈ মনতে ভাবিব লাগিব যদি মই কালি এইখিনি ছাৰক যদি মই লিখিলোঁ ছাৰক যদি মই নিদিওঁ তেনেহ'লে এটা কথা ঠিক মই কিন্তু এবাৰ পৰীক্ষাত ফেইল কৰিম আৰু দ্বিতীয়তে ছাৰে মোক মাৰিব যদি ছাৰক অকণমান ভয় কৰে তেনেহ'লে সেই ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি হোৱাটো ধৰক তাৰপিছত ল'ৰা ডাঙৰ হৈ বিয়া কৰালে যেতিয়া সংসাৰত পৰিল তেতিয়া ভয়টো আৰু ডাঙৰকৈ মানিব লাগিব যদি স্বামীয়ে যদি পত্নীক ভয় নকৰে পত্নীয়ে যদি স্বামীক ভয় নকৰে তেনেহ'লে সেইখন সংসাৰ হ'ব নোৱাৰে সেইখন সংসাৰ হ'ব অগ্নিকুণ্ড দিনে ৰাতি জ্বলিয়েই থাকিব যদি স্বামীয়ে ভাবে 7টা বাজিত ঘৰলৈ যাম নহ'লে এওঁৰ গালি খাম তেতিয়াহ'লে নিশ্চয় আপোনালোকে জানিব কিয় সময়মতে আহিল আৰু মনতে ভাবিছিল বন্ধু কেইটামান লগ পালে দুইঢোকমান মাৰিয়ে দিওঁ নেকি দুইঢোকমান খাই আকৌ যদি নহয় মোক ভাত খাই গালি পাৰিব
এইটা ভয়টো কাৰ ওপৰত আছে? ভাইটা ল'ৰা ছোৱালী। যদি ল'ৰা ছোৱালীৰ লগত মাক দেউতাকে সম্পূৰ্ণ বন্ধুত্ব স্থাপন নকৰে, যদি পিতৃয়ে মুখ খাই আহি যদি ল'ৰা ছোৱালীক মাক নিদিয়াকৈ গোপনে এটা কোঠাত সোমাই থাকে, মনত ৰাখিব সেই ল'ৰা ছোৱালী কেতিয়াও উন্নত মানৰ হ'ব নোৱাৰে। সেইকাৰণে কৈছো, যদি ল'ৰা ছোৱালীক ভয় কৰে পিতৃয়ে, যদি ভাইটাক ভয় কৰে পিতৃয়ে, তেনেহ'লে নিশ্চয় সেইখন সংসাৰ সুন্দৰ হ'ব। এতিয়া দ্বিতীয়টো ভয় কৰা জেগাটো হ'ল পত্নী। পত্নীক যদি স্বামীয়ে ভয় নকৰে, যদি পত্নীক স্বামীয়ে ভয় কৰিব লাগে, তেনেহ'লে সেইজনী হ'ব লাগিব কিহৰ অগ্নি? প্ৰত্যেকটো কথা চালি জাৰি চাই স্বামীৰ আগত কথাটো ক'ব লাগে। এটা কথাও বেছিকৈ ক'ব নালাগে। যদি স্বামীৰ আগত যদি পত্নীৰ সহযোগিতা থাকে, পত্নীয়ে যদি স্বামীক যদি সহায় কৰে, তেতিয়াহ'লে সেই স্বামী কোনোদিন বিপদত নাযায়। এইকাৰণে কথাখিনি কৈছোঁ, যদি স্বামী ওলাই যাওঁতে পত্নীক মাত দি যায়, মই আহো দিয়া, তুমি ল'ৰা ছোৱালীক চাবা, হ'ব দিয়ক আপুনি যাব। যদি মাত দিওঁতে কয় গতিকে হ'ল কাৰণে আনকি যে বস্তুকেইটা আনকি নানকি কিন্তু কথা বেয়া হ'ব, বস্তু আনবে নোৱাৰে, সকলোৱে এনেই যাব। সেইকাৰণে কৈছোঁ, পত্নী হ'ল 1 নম্বৰ এখন ঘৰৰ বাবে। সেইকাৰণে ডাঙৰ ডাঙৰ লিখকবিলাকে কয়, মাতৃ হ'ল প্ৰকৃত শিক্ষয়িত্ৰী ল'ৰা ছোৱালীৰ বাবে। মাকৰ যদি শৃংখলা থাকে, মাকৰ যদি ধৰ্ম থাকে, মাকৰ যদি ভয় থাকে, গীতাত কোৱা শব্দ যদি ভয় থাকে, তেনেহ'লে সেই মাতৃ সদায় ভাল হ'ব, তাৰ ল'ৰা ছোৱালী নিশ্চয় শিক্ষাত গ্ৰহণ কৰিব। ল'ৰা ছোৱালী সকলোৱে ভয় মানি ল'লো। এতিয়া শেষৰটো ভয়টো জানে, নামঘৰ আৰু মন্দিৰত আমি আহিছোঁ। এজন ব্যক্তিও চেণ্ডেল পিন্ধি ইয়াত প্ৰৱেশ কৰিব পৰা নাই। কিয় পৰা নাই? আমাক ভয় লাগে। কাক ভয় কৰিছোঁ? অনন্ত অৰ্থাৎ প্ৰভুক ভয় কৰিছোঁ। যদি প্ৰভুক ভয় নকৰিলেহেঁতেন, তেনেহ'লে আমি চেণ্ডেল জোতা পিন্ধি আহিলোহেঁতেন। য'ত ভয় আছে তাতে ধৰ্ম আছে, যদি ভয় নাই তেনেহ'লে ধৰ্ম নাই। সেইকাৰণে চৰকাৰৰ নাম ধৰি আহিছোঁ। এইখিনি কথা ক'লোঁ। আজিকালি মানে উদ্বোধন ভাষণ দীঘল কৰিব নোৱাৰি। আহোঁতে মানে দাদাই মদন কাকতে কৈছে মানে ভাষণ দীঘল নকৰিবি দেই। এইকাৰণে কিছু কথা ক'লোঁ আৰু মাত্ৰ 2 মিনিট সময় লৈছোঁ। মই আপোনালোক বুঢ়া অঞ্চলৰ কাহিনী এটা ক'লোঁ। বুঢ়া অঞ্চলৰ এজন মানুহে চাকৰি কৰিছিল গুৱাহাটীত। তেওঁৰ যিদিনাখন মাক ঢুকাইছিল, সেইদিনাখন খবৰ যে মাক ঢুকাইছে, সেই লগে লগে অফিচৰ কাম সামৰি থৈ দৌৰি আহি আদাবাৰীত মাছ খোৱাত গাড়ীত উঠিল। যেতিয়া পইচা সুধিলে তাৰ পকেটত এটা নয়া পইচা নাই। যেতিয়া নয়া পইচা এটা নাই, তেতিয়া মানে এটা কণ্ডাক্টৰে ক'লে যে পইচা নাই, তেতিয়া নামি যা। এনেকুৱা ভণ্ডামি বহুত দেখা পাইছোঁ। সি কৈছে নহয় ভাই, মই ভণ্ডামি নহয়, মই যেতিয়া বৰবৰীত নামিম মই পইচাটো দি দিম। মানি ল'ব নাই। মানুহবিলাকে মানুহবিলাকক ভাল ধৰি আছে, মানুহজনক সহায় কৰা নাই। মানুহজনে বাৰে বাৰে চেকটো হাতত ধৰিছে, আৰ্য কৰিছে, মানুহবিলাক কৈছে কোনো মানুহ নাই। সেই সময়ত আদাবাৰী বাছ ষ্টেণ্ডত চিগাৰেট টানি টানি এটা চুলিত লৈ লং দেখা ল'ৰা এটা গাড়ীত উঠিল। তেতিয়া কোনোবাই কি হৈছে? কিবাই মানুহজনৰ পইচা নাই, 30 টকা পইচা পাওঁ হেৰি লৈ যাব, পইচা নহ'লে নামাই গাড়ী পৰা ছাৰ আপুনি বহক, ছাৰ আপুনি বহক, চিটাত বহক, 30 টকাটো মোবাইলত। সেইজন কিন্তু ল'ৰা আছিল, আচলতে চিগাৰেট টানি গাড়ীত উঠিছিল, চুলিবিলাক বেয়া বেয়াকৈ আছিল, এটা ডাকু চলি এখন পায়, সি কিন্তু 30 টকাটো দিলে। এতিয়া চাওক, সেই গাড়ীখনত কিমান ধুনীয়া ধুনীয়া মানুহ আছিল। সিহঁতে সকলো উপলব্ধি কৰিছিল যে পইচাটো মোৰ ঘূৰাই দিব, পইচাটো মোৰ ঘূৰাই দিব। কিন্তু পইচাটো তেওঁলোকে নিদিলে, দিলে সেই ল'ৰাটোৱে। মই কথাটো এইকাৰণে কৈছোঁ, এইখন সমাজত প্ৰত্যেকজন মানুহৰে দৰকাৰ আছে। এয়া হ'ল প্ৰভুৰ সৃষ্টি। প্ৰভুৰ সৃষ্টি
পৰিস্থিতিত কোনোবা এজন ল'ৰাই ষ্টেণ্ড কৰিছে, কোনোবাই ষ্টাৰ কৰিছে, কোনোবাই ডাঙৰ চাকৰি কৰিছে, হয়তো 10,000 টকা ধৰি মাৰি দিব, কিন্তু সৰু কামখিনি তেওঁ নকৰে। সৰু কামখিনি কৰাৰ কাৰণেও ভগৱানে মানুহ কিছুমান সৃষ্টি কৰিছে। সৎ হৃদয় আৰু সৎ সাহস লৈ কিছুমান ল'ৰা কাম কৰাৰ কাৰণে ঈশ্বৰে স্বাধীন কৰিছে। সেইবিলাক ঈশ্বৰৰ মদত থাকক। শ্ৰদ্ধা ৰাইজ, আজিৰ এই অনুষ্ঠান ভাগে ধুনীয়া হওক, নামো সুন্দৰ হওক। দুইজন পাঠকৰ নাম পাওঁ, মই দুজনৰ নাম দেখিছোঁ আৰু এওঁৰ লগত নাম গাইছোঁ, মানে কিন্তু মিল নাহে। আমি হ'লো জানে বয়স যোৱা মানুহ আৰু এওঁ হ'ল ডেকা ল'ৰা, ধুনীয়াকৈ গায়। তাৰ মাজতে আৰু এটা কথা কওঁ, আমাৰ নাগাৰ নামৰ পিতামহ ৰামচৰণ ভৰালী আমাৰ মাজৰ পৰা বিদায় ল'লে। আৰু ৰামচৰণ ভৰালী বিদায়ৰ লগে লগে আমাৰ বয়সস্থ পাঠকখিনিও অলপ কষ্ট পাইছে, নামবিলাক কমিছে। আৰু দ্বিতীয় কথা হ'ল, ৰামচৰণ ভৰালীৰ মই বহুত নাম গাইছিলোঁ। নন্দী মহামায়া দুৰ্গা পূজা 28 বছৰ নাম গালোঁ খুৰাৰ লগত। অহাবেলি মই গাবলৈ যাম, খুৰা সেইখন মঞ্চত নাথাকে। তেওঁ প্ৰভুক লৈ গ'ল, প্ৰভুৱে খুৰাই যেন দূৰৰ পৰা চাই থাকক, আমি যেন কোঠাৰে থাকোঁ। যাহওক আৰু কথা নকওঁ। আজিৰ এই অনুষ্ঠানটো সুন্দৰ হওক আৰু প্ৰত্যেকজনে সুন্দৰকৈ নাম উপভোগ কৰক, আৰু যাতে কোনো বতৰ বেয়া নহয়, যাতে লাইনেও দিগদাৰ নিদিয়ে, মাইকো দিগদাৰ নিদিয়ে,